নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅলৈ। বনাইছো ভোট জলকীয়া আচাৰ। এয়া মই 200 গ্ৰাম ভোট জলকীয়া লৈছো। জলকীয়াখিনি ভালকৈ ধুই মেলি পানীখিনি শুকুৱাই ললো আৰু এতিয়া সৰু সৰু টুকুৰাকৈ কাটি লম। আপোনালোকে হয়তো সকলোৱে ভোট জলকীয়া আচাৰ বনাবলৈ জানে, মইনো কেনেকৈ বনাইছো তাকে দেখুৱাইছো আৰু সকলোৱে বনোৱা পদ্ধতিটো অকনমান বেলেগ হয় আৰু মই যিটো পদ্ধতিত বনাইছো একেবাৰে সহজ বনাবলৈ আৰু বেছি টাইমো নালাগে, খাবলৈ বহুত ভাল লাগে। আৰু জলকীয়াখিনি একেবাৰে সাৱধানে কাটিব লাগে। মই এয়া কাটি আছো। আপোনালোকে কেঁচি দিও কাটিব পাৰে, মোৰ কেঁচি দি কাটিবলৈ ইমান ভাল নালাগে, এনেকৈ ভাল লাগে, এভাবে এনেকৈ কাটি লৈছো। আৰু এয়া জলকীয়াখিনি কটা হৈ গল আৰু এইখিনি মই এতিয়া আধা ঘণ্টা মানৰ বাবে আকৌ ৰ'দত শুকুৱাই লম। আৰু এয়া কলা সৰিয়হ বগা সৰিয়হ ভিনেগাৰত গোটেই ৰাতিটোৰ বাবে মই ভিজাই ৰাখিছিলো আৰু এয়া 5টা ৰসুন বাকলি গুচাই ধুই মেলি পানীখিনি শুকুৱাই ললো আৰু এতিয়া সৰিয়হখিনি পিচি লম আৰু ইয়াতে আধা ৰসুন দি দিম, আধা সৰু সৰুকৈ কাটি দিম আৰু সৰিয়হখিনি একেবাৰে মিহিকৈ পিচিব নালাগে আৰু ইয়াতে পানীও ব্যৱহাৰ কৰিব নালাগে। যদি পানী লাগে বুলি ভাবে তেতিয়া অকনমান ভিনেগাৰ দি দিলে হয়। আৰু এয়া সৰিয়হখিনি পিছা হৈ গল। আৰু এয়া কাটি লোৱা ৰসুনখিনিও দি দিলো আৰু শুকাই লোৱা জলকীয়াখিনিও দি দিছো। সোৱাদ অনুসৰি নিমখ হালধি আৰু 2টা আম কাটি নিমখত দি ৰ'দত শুকুৱাই লৈছিলো। আম 2টা মই ইয়াতে দি দিছো আৰু কুহুমীয়া গৰম কৰি তেল ৰাখিছিলো, তেলখিনিও দি দিছো আৰু এতিয়া এখিনি ভালকৈ মিক্স কৰি লম। আমটো অপচনেল হয়, আপোনালোকৰ কথা, আম নিদিয়াকৈ বনাব পাৰে। মই এনেকৈ আম দি আগতেও বনাইছিলো, ভাল লাগিলছে বাবে এতিয়া মই আকৌ আমৰ সিজন যেতিয়া সেইভাবে আম দি দিছো আৰু এইখিনি ভালকৈ মিক্স কৰি 2 দিন মই এনেকৈ বাটিটোত থৈ ৰ'দত দিম আৰু ইয়াৰ পাছতে বয়ামত ভৰাই থম। আৰু যিকোনো আচাৰ বনালে মই প্ৰথমে তেলখিনি গৰম কৰি লওঁ, পাছত মই কেঁচা মিঠাতেল দিওঁ আৰু এয়া এতিয়া এইখিনি মই বয়ামত ভৰাই লম। ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক আৰু কমেন্ট কৰি দিব। আৰু এয়া বয়ামত ভৰোৱা হৈ গল আৰু এতিয়া মই ইয়াতে কেঁচা মিঠাতেল দি কেইদিনমান ৰ'দত দিম আৰু আচাৰ খাবলৈ ৰেডি হৈ যাব। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহো, বাই।